বুম লৈ ঘূৰিব লাগে, সমাজৰ কাৰণে কাম কৰিব লাগে, কিন্তু আজি সাংবাদিকে আমি প্লে কাৰ্ড লৈ ৰাস্তা পদবৰত কৰিব লগা হৈছে। কি ক'ব? নাই, খুব দুৰ্ভাগ্যজনক আৰু অতি মানে ঘৃণনীয় যিটো সাংবাদিকৰ ওপৰত তেনেকুৱা হত্যাৰ ভাবুকি বা সাংবাদিকৰ পৰিয়ালক মানে তেনেকুৱা হঠাতে নাইকিয়া কৰি দিয়া বা শিশুসকলকো মানে এনেকুৱা মানে মানে ভাবুকিৰ মানে সৃষ্টি কৰা সেনেকুৱা পৰিৱেশ অসমত কাহানিও হোৱা নাই। আৰু আমি জানো যে ৰাণা ডেকা বিশেষকৈ খুব নিষ্ঠাৱান এটা সংবাদকৰ্মীৰ কাম কৰি আহিছে বহুত দিনৰ পৰা, আৰু কেৱল সংবাদৰ লগতে জড়িত নহয়, গোটেই সামাজিক কাম কাজৰ লগত জড়িত। এখেতৰ সমাজৰ প্ৰতি বহুত অৰিহণা আছে। সেই সময়ত এগৰাকী ব্যক্তিয়ে তেখেতক হঠাতে নাইকিয়া কৰি দিয়া যিটো ভাবুকি বা এক্সিডেণ্টেলি নিষেধ কৰি দিম বা তেখেতৰ পুত্ৰকো মানে গৈ থকা অৱস্থাত হঠাতে কিবা ঘটনা হ'লে কি হ'ব, তেনেকুৱা ধৰণৰ এটা প্ৰশ্ন এইটো মানে আটাইতকৈ মানে ভয় লগা কথা। যিটো সময়ত সাংবাদিক হ'লে মুক্ত মনেৰে সমাজৰ কাৰণে সেৱা আগবঢ়াব লাগে, সংবাদ বিলাব লাগে, সেই সময়ত নিজে মানে সাংবাদিকৰ ওপৰত এতিয়া তেনেকুৱা মানে ভয় ভাবুকি সৃষ্টি কৰা তেনেকুৱা যিটো পৰিৱেশ সন্মুখীন হ'বলগীয়া হৈছে, এইটো আটাইতকৈ দুৰ্ভাগ্যজনক। আৰু মই ভাবোঁ যে এই গোটেই ঘটনাটো এটা ৰহস্যময়। সেইটো আমি নিশ্চিতভাৱে আমি ভৱিষ্যত দিনত আমি আলোচনা কৰিম। আজি আমি ৰাণাদাক আমি খবৰ ল'বলৈ আহিছোঁ, তেখেতক সাহস দিবলৈ আহিছোঁ। এনেও ৰাণাদা সাহসী আৰু খুব তেওঁ চাই চিতি কাম কৰে, গতিকে তেওঁৰ ওপৰত কোনো ধৰণৰ তেনেকুৱা অভিযোগ কেতিয়াও থাকিব নোৱাৰে আমি বিশ্বাস কৰোঁ। কাৰণ তেখেতে চাই চিতি ৰাইজৰ স্বাৰ্থত কাম কৰে, আৰু ৰাইজৰ স্বাৰ্থত কাম কৰা ব্যক্তিক তেনেকৈ এটা ভয় ভাবুকি দি কোনো ৰখাব নোৱাৰে। আৰু কিবা এটা কৰিম বুলি ভাবিছে কোনোবা, সেইটো আমি চৰকাৰৰ ওচৰত দাবী কৰিছোঁ যে যিগৰাকীয়ে তেনেকুৱা ভয় ভাবুকি সৃষ্টি কৰিছে, হঠাৎ নাইকিয়া কৰি দিম গৈছে, অতি সোনকালে যদি গ্ৰেপ্তাৰ নকৰে তেতিয়াহ'লে আমি বুজিম তেওঁলোকে চৰকাৰৰ লগত বুজাবুজি আছে। কাৰণ তেনেকুৱা ঘটনা পৰিঘটনা কিছুমান আমি দেখি আছোঁ যে তেনেকুৱা ব্যক্তিবিলাকক অতি সোনকালে গ্ৰেপ্তাৰ কৰি কঠোৰতম শাস্তি প্ৰদান কৰিব লাগে। নহ'লে সংবাদ সেৱা ধৰণে এটা মানে কাম সেইটো কৰিবলৈ মানুহে আগবাঢ়ি নাহিব, সমাজৰ কাৰণে তেতিয়া মানে বেয়া হ'ব। সমাজৰ কাৰণে ভালৰ কাৰণে যিহেতু সংবাদ সেৱা কৰি থকা হয়, সেই সময়ত তেনেকুৱা ভাবুকি দিয়া, তেনেকুৱা ভয় খোৱা, তেনেকুৱা আক্ৰমণ কৰিবলৈ উদ্ধত হোৱা, এইবিলাক মানুহক যদি দমন নকৰে নিশ্চিতভাৱে সমাজৰ কাৰণে খুব বেয়া প্ৰভাৱ পৰিব। মই ভাবোঁ বিশেষকৈ ৰাণা ডেকা ডাঙৰীয়াৰ যিটো সংবাদ সেৱাৰ যিটো ধৰ্ম, সেই ধৰ্মটো পালন কৰাৰ ক্ষেত্ৰত তেওঁ কেতিয়াও কৃপণালি নকৰে আৰু খুব কেতিয়াও মানে তেওঁ বায়াছ নকৰে, সেইটো আমি সকলোৱে জানে। গতিকে তথাপিও যে এটা ষড়যন্ত্ৰমূলকভাৱে ৰহস্যময় এটা গুণ আমি পাইছোঁ যে ৰাণা ডেকাকো এটা দমন কৰিবৰ কাৰণে ভাবুকি দিয়া বা তেখেতক মানে কিবা কৰিম বুলি তেনেকুৱা মনে মনে ভাবি থকা, এই গোটেই ঘটনাটো কিয় হৈছে এইটো নিশ্চিতভাৱে উচিত তদন্ত হ'ব লাগিব, আৰু যিগৰাকীয়ে কৈছে তেখেতক অতি সোনকালে গ্ৰেপ্তাৰ কৰি কঠোৰতম শাস্তি প্ৰদান কৰিব লাগিব। এই প্ৰাক্তন বিষয়াগৰাকী আচলতে জুবিন গাৰ্গৰ ক্ষেত্ৰত উচ্ছৃংখল বুলি বক্তব্য দিয়া তথ্যও আছে পূৰ্বতে। নাই, আচলতে গোটেই তেওঁ কাম কাজবিলাক আমি দেখিছোঁ সমাজক খুব বিৰূপ প্ৰভাৱ পেলোৱা কথাবিলাক কৈ আছে। মানে অসমীয়া মানুহক দুৰ্বল কৰা, যিখিনি পজিটিভ এইখিনি কথা নাপাতে, তেওঁ নেতিবাচক কথাবিলাক বেছিকৈ কথা পাতে, আৰু জুবিন গাৰ্গক বদনামী কৰিবৰ কাৰণে তেওঁ চেষ্টা কৰে। আৰু তেখেতৰ পুত্ৰ মানে নিকাচীৰ ঘটনাৰ লগত জড়িত, আজিলৈকে তেখেতক কোনো তদন্তৰ আওতালৈ অনা নাই, তেখেতক কোনো শাস্তিমূলক ব্যৱস্থা লোৱা নাই চৰকাৰে। মই কৈছোঁ নহয় কিবা এটা ৰহস্য আছে, এই গোটেই কথাখিনি আমি এদিন ক'ম। আজি আমি কেৱল ৰাণাদাক আমি খবৰ ল'বলৈ আহিছোঁ, তেখেতক সাহস দিবলৈ আহিছোঁ, আৰু নিশ্চিতভাৱে আমি সদায় ৰাণাদাৰ লগত থাকিম, সংবাদ মাধ্যমৰ বন্ধুসকলৰ লগত থাকিম। তেখেতসকলৰ যেতিয়াই প্ৰয়োজন আমি তেতিয়াই তেখেতসকলৰ আগত থিয় দিম।